হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ ADRE গ্ৰেড 3 যিটো HSSLC লেভেলৰ পৰীক্ষা বা ADRE যিটো গ্ৰেজুৱেট পৰীক্ষা, সেই পৰীক্ষাটোৰ আপোনালোকৰ ভেকেঞ্চি ডিটেইলছ সম্পূৰ্ণখিনি এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। আপোনালোকে বেচেলাৰ ডিগ্ৰীত বা বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত পৰীক্ষাত কিমান ভেকেঞ্চি আছে বা আপোনালোকৰ HSSLC লেভেলৰ কিমান ভেকেঞ্চি আছে, কেটেগৰী ৱাইজ আপোনালোকৰ যদি ৰিজাৰ্ভেশ্যন আছে OBC SC ST, আপোনালোকৰ PWD ক'ত কিমানটা ৰিজাৰ্ভেশ্যন আছে আৰু ৰিজাৰ্ভেশ্যন ফৰ ওমেন মহিলাসকলৰ কাৰণে বিশেষকৈ কিমানটা ৰিজাৰ্ভেশ্যন আছে, আজি প্ৰত্যেকখিনি বস্তু এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। এইখন PDF ৱেবছাইটৰ পৰা দিছে, কিন্তু এইখন PDF অলপ বেকা হৈ আছে, আপোনালোকে ভিডিঅ'টো চালে দেখা পাব। প্ৰথম ভেকেঞ্চিটো হৈছে বেচেলাৰ ডিগ্ৰী, চাই লওক। প্ৰথম ভেকেঞ্চিটো হৈছে বেচেলাৰ ডিগ্ৰী। বেচেলাৰ ডিগ্ৰীত কি পোষ্ট আছে? জুনিয়ৰ ইনস্পেক্টৰ, অডিটৰ, তাৰপিছত ছুপাৰভাইজাৰ অনলি ফৰ ওমেন, চাব ইনস্পেক্টৰ, তাৰপিছত অডিটৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ। ইয়াতে দেখা পাইছে আপোনালোকে এই 5টা হৈছে প্ৰথমতে বেচেলাৰ ডিগ্ৰী। বেচেলাৰ ডিগ্ৰী হৈছে যিটো আপোনালোকে 29 অক্টোবৰ তাৰিখে পৰীক্ষা দিছে, তাৰে এটা আছে গ্ৰেজুৱেট, আৰু এটা আছে গ্ৰেজুৱেট উইথ কম্পিউটাৰ, আৰু এটা আছে গ্ৰেজুৱেট উইথ লাইব্ৰেৰী চায়েন্স, আৰু এটা আছে গ্ৰেজুৱেট উইথ ষ্টেনোগ্ৰাফি। আপোনালোকে নৰ্মেল বেচেলাৰ ডিগ্ৰী যাৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই, তেওঁলোকৰ কাৰণে নৰ্মেল বেচেলাৰ ডিগ্ৰীত কিমানটা ভেকেঞ্চি আছে চাই লওক। ভেকেঞ্চি টোটেল আছে ইয়াতে, টোটেল ভেকেঞ্চিটো এইপিনে 456, তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন মহিলাসকলৰ কাৰণে 223। ইয়াতে অপেন কেটেগৰীত মহিলাসকলো সোমাব, আৰু যিসকল পুৰুষ হওক মহিলা হওক দুয়ো মেল ফিমেল সোমাব, কিন্তু এক্সট্ৰা ৰিজাৰ্ভেশ্যন থাকিব মহিলাসকলৰ কাৰণে বেলেগকৈ। ইয়াতে অপেন কেটেগৰীৰ কাৰণে 206 আছে টোটেল, আৰু তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন মহিলাসকলৰ কাৰণে 105টা। তাৰপিছত ৰিজাৰ্ভ ফৰ OBC MOBCৰ কাৰণে চাই লওক 134টা ভেকেঞ্চি আছে, তাৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 63। তাৰপিছত আপোনালোকৰ আছে ৰিজাৰ্ভ ফৰ OBC T ট্ৰাইবছ, আদিবাসী কমিউনিটি বুলি আছে, আদিবাসীসকলৰ কাৰণে ইয়াতে 9টা আছে, 9টাৰ ভিতৰত 4টা ৰিজাৰ্ভ ফৰ ওমেন। তাৰপিছত ৰিজাৰ্ভ ফৰ SC 35টা আছে, তাৰ ভিতৰত মহিলাসকলৰ কাৰণে 17টা। এই ৰিজাৰ্ভ ফৰ SC মানে ইয়াতে টোটেল 35টা থাকিব, 35ৰ ভিতৰতো থাকিব লগতে মহিলাসকল থাকিব, লগতে এক্সট্ৰাকৈ 17টা ভেকেঞ্চি মহিলাসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। তাৰপিছত ৰিজাৰ্ভ ফৰ STP চাই লওক, টোটেল 48টা ভেকেঞ্চি আছে, তাৰ ভিতৰত 23টা আছে মহিলাসকলৰ কাৰণে সংৰক্ষিত। তাৰপিছত আছে ৰিজাৰ্ভ ফৰ ST হিল, তাতে 24টা আছে, তাৰপিছত মহিলাসকলৰ কাৰণে 11। তাৰমানে ৰিজাৰ্ভ ফৰ ওমেন মহিলাসকলৰ কাৰণে বহুত কম কাট অফ যোৱাৰ মানে চান্স আছে, কাৰণ ইয়াতে ৰিজাৰ্ভ ফৰ ওমেন প্ৰত্যেকটো ভেকেঞ্চিত ৰিজাৰ্ভ ফৰ ওমেন আছে। ইয়াতে দেখা পাব আপোনালোকে পোষ্ট ৰিজাৰ্ভ ফৰ PWDৰ কাৰণে ইয়াতে 1, 3, 9, 10, 2টা আছে, টোটেল 25টা ভেকেঞ্চি আছে। এইকেইটা হৈছে আপোনালোকৰ, আৰু ইয়াতে পোষ্ট ৰিজাৰ্ভ ফৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে 6টা ভেকেঞ্চি আছে। তাৰমানে টোটেল 456টা ভেকেঞ্চিৰ ভিতৰত এনেকুৱা ডিষ্ট্ৰিবিউট কৰা হৈছে। এইটো হৈছে অনলি ফৰ বেচেলাৰ ডিগ্ৰী। তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ, ইয়াত চবতকৈ হায়েষ্ট ভেকেঞ্চি ইয়াতে আছে। বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ মানে যি গ্ৰেজুৱেটৰ পৰীক্ষা হ'ব, তাৰ ভিতৰত ইয়াতে গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাৰ ভিতৰত ইয়াতে হায়েষ্ট আছে। ইয়াতে হায়েষ্ট 2002টা আছে আপোনালোকৰ অপেন কেটেগৰীৰ কাৰণে, কিন্তু টোটেল ভেকেঞ্চি ইয়াতে চালে আপোনালোকে দেখা পাব 3478। ইয়াতে কি পোষ্ট আছে আপোনালোকে চাই ল'ব। ইয়াতে কিমানটা আছে 1 নম্বৰৰ পৰা 22 নম্বৰলৈকে কিমানটা পোষ্টত আপোনালোকৰ চাকৰি হ'ব পাৰে। ইয়াতে জুনিয়ৰ এছিষ্টেণ্টৰ পৰা শেষ কৰি একেবাৰে ইয়াতে চাব শেষৰটো 22 নম্বৰলৈকে শেষ হৈছে। ইয়াতে পোষ্টকেইটা আপোনালোকে চাই ল'ব, নহ'লে ভিডিঅ'টো বহুত লেন্দি হৈ যাব যদি প্ৰত্যেকটো আপোনালোকক পোষ্টটো ৰিডিং মাৰিব লাগে। ইয়াতে চাওক 2002টা পোষ্ট আছে অপেন কেটেগৰীৰ কাৰণে, আৰু তাৰে 479টা আছে ৰিজাৰ্ভ ফৰ ওমেন। তাৰপিছত আছে 611টা OBC MOBCৰ কাৰণে, তাৰ ভিতৰত 155টা ৰিজাৰ্ভ ফৰ ওমেন। তাৰপিছত আছে 122ৰ ভিতৰত 21টা আছে ৰিজাৰ্ভ ফৰ ওমেন। তাৰপিছত মহিলাসকলৰ কাৰণে সংৰক্ষিত। SC কেটেগৰীৰ কাৰণে 242 আছে, মহিলাসকলৰ কাৰণে 47 আছে। তাৰপিছত 348 আছে, মহিলাসকলৰ কাৰণে 82 আছে। এনেকুৱা আপোনালোকে ST হিলৰটো ইয়াতে চাই লওক। তাৰপিছত আছে আপোনালোকৰ টোটেল 347, তাৰ ভিতৰত 811টা অনলি মহিলাসকলৰ কাৰণে সংৰক্ষিত হৈ আছে। তাৰপিছত PWBD টোটেল আছে 141, বহুতকেইটা আছে। আৰু লগতে
এক্স সাৰ্ভিচমেনসকলৰ কাৰণে 40 আছে ইয়াতে আপোনালোকে দেখা পাব নিশ্চয় দেখা পাইছে তাৰপিছত আছে আপোনালোকৰ নেক্সট ভেকেন্সিটো হৈছে আগৰটো যেটো ভেকেন্সি আছিল বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ ইয়াতে 22 লৈকে আছিল আৰু লগতে এইকেইটাও আপোনালোকে চাই ল'ব এইকেইটা পোষ্টটো আপোনালোকৰ চাকৰি হোৱাৰ চান্স আছে 23 24 25 26 তাৰপিছত আছে লাইব্ৰেৰী সায়েন্সৰ যেটো আছিল বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী সায়েন্স তাতে লাইব্ৰেৰিয়ান এসিস্ট্যান্ট লাইব্ৰেৰিয়ান আৰু লাইব্ৰেৰী এসিস্ট্যান্ট ইয়াতে টোটাল 7টা ভেকেন্সি আছে আৰু তাত কোনো আপোনালোকে দেখা পাব যে কোনো ধৰণৰ ৰিজাৰ্ভেশনৰ ভিতৰত অকল এটা ওবিসি এমবিসি আছে বাকি কোনো ধৰণৰ নাই হেতু 6টা ওপেন ক্যাটেগৰি আছে মহিলাসকলৰ কাৰণেও সংৰক্ষিত নাই তাৰপিছত আছে স্টেনোগ্ৰাফি যিসকলে স্টেনোগ্ৰাফি সাবজেক্ট আছে তেওঁলোকৰ টোটাল ইয়াতে ভেকেন্সি হৈছে 151 তাতে মহিলাসকলৰ কাৰণে সংৰক্ষিত 25 পিডব্লিউবিডিৰ কাৰণে 5 আৰু আপোনালোকৰ এই পোষ্ট এক্স সাৰ্ভিসমেন হেগেটা হৈছে এটা মাত্ৰ ভেকেন্সি আছে আৰু ইয়াতে আপোনালোকে ক্যাটেগৰি ওয়াইজ দেখা পাব ওবিসি এমবিসিৰ কাৰণে 32 আছে তাতে মহিলাসকলৰ কাৰণে 6টা আছে আৰু এসচিৰ কাৰণে 9টা আছে তাৰপিছত এসটিপিৰ কাৰণে 14টা আছে আৰু এসটি হিলৰ কাৰণে 8টা আছে লগতে ৰিজাৰ্ভ ফৰ ওমেন আছে ইয়াতে আপোনালোকে দেখা পাব তাৰপিছত নেক্সট হৈছে এইচএসএসএলসি অৰ ইকুইভ্যালেন্ট এক্সাম যেটো 15 সেপ্টেম্বৰ তাৰিখে হৈ গৈছে তাতে ভেকেন্সি হৈছে টোটাল আপোনালোকে 2670 তাৰে 754টা আছে আপোনালোকৰ ৰিজাৰ্ভ ফৰ ওমেন তাৰ ভিতৰত ওপেন ক্যাটেগৰিত আছে 1458 তাৰপিছত 402টা আছে ৰিজাৰ্ভ ফৰ ওমেন তাৰপিছত 621 এটা দেখা পাইছে 621 তাৰপিছত 185 হৈছে ৰিজাৰ্ভ ফৰ ওমেন তাৰপিছত 26 তাৰপিছত ইয়াতে আপোনালোকে এখন দেখা পাব 26 আছে তাৰ মাজৰ পৰা 7টা ৰিজাৰ্ভ ফৰ ওমেন ইয়াতে আপোনালোকে চালে দেখা পাব পিডব্লিউবিডিৰ কাৰণে 43টা আছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 70 আছে তো অলপ বেছি আছে এক্স সাৰ্ভিসমেন সকলৰ কাৰণে আৰু ইয়াৰ ভিতৰত কি পোষ্ট আছে কোনটো ভাগৰ চাই ল'ব 1 নম্বৰৰ পৰা আপোনালোকে দেখা পাইছে ফিল্ড এসিস্ট্যান্ট কাউন্টাৰ এটেন্ডেন্ট ৰেকৰ্ড কিপাৰ ইয়াৰ পৰা আৰম্ভ কৰি যেটো এইচএসএসএলটি 15 সেপ্টেম্বৰ তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ একেবাৰে ইয়াতে 17 নম্বৰ লৈকে আছে তাৰ পিছত আপোনালোকে নেক্সটটো হৈছে এইচএসএসএলসি সায়েন্স এক্সামিনেশন পাস্ট যিসকল সায়েন্সৰ কাৰণে ইয়াতে আপোনালোকে দেখা পাব দুটা আছে দুই ধৰণৰ চাকৰি আছে ইয়াতে সেকশন এসিস্ট্যান্ট আৰু ফটোগ্ৰাফিক এসিস্ট্যান্ট ইয়াতে টোটাল ভেকেন্সি আছে 578 আৰু লগতে তাৰ মাজৰ পৰা 114টা আছে আপোনালোকৰ ৰিজাৰ্ভ ফৰ ওমেন তাৰ মানে কি ৰিজাৰ্ভ ফৰ ওমেন মহিলাসকলৰ কাৰণে এক্সট্ৰাকে নাহিব এইখিনিৰ ভিতৰত মহিলাসকলৰ 578ৰ ভিতৰত মহিলাসকলৰ ৰিজাৰ্ভেশন থাকিব 114টা তাৰে 368 ওপেন ক্যাটেগৰিৰ কাৰণে আৰু 70টা ৰিজাৰ্ভ ফৰ ওমেন তাৰ 75 ওবিসি 22 ৰিজাৰ্ভ ফৰ ওমেন 3টা অধিবাসীসকলৰ কাৰণে আৰু এসসি সকলৰ কাৰণে 44 এসসি ৰিজাৰ্ভ ফৰ ওমেন 8 তাৰপিছত ৰিজাৰ্ভ ফৰ এসটিপি 50 তাৰপিছত এনেকুৱা ৰিজাৰ্ভ ফৰ ওমেন 9 তাৰপিছত এসটি হিলৰ কাৰণে 38টা আছে 38টাৰ ভিতৰত আপোনালোকৰ কিমানটা মহিলাসকলৰ আছে 5টা মহিলাসকলৰ আছে আৰু বাকি ইয়াতে এক্স সাৰ্ভিসমেন সকলৰ কাৰণে নাই অকল পিডব্লিউবিডিৰ কাৰণে এটা আছে তাৰ পিছৰ ভেকেন্সিটো হৈছে আপোনালোকৰ যেটো ড্ৰাইভাৰ সকলৰ কাৰণে এইচএসএলসিৰ ড্ৰাইভাৰ আছিল এটা আছিল ড্ৰাইভাৰ এটা আছিল ৰাইডাৰ কাম প্ৰসেস সাৰ্ভাৰ ইয়াৰ ভিতৰত দুটাই ভেকেন্সি আছে মানে দুই ধৰণৰ চাকৰি আছে সেই ইয়াৰ ভিতৰত আপোনালোকৰ কিমানটা ভেকেন্সি আছে চাই ল'ব ইয়াতে 310টা আৰু ইয়াৰ ভিতৰত ৰিজাৰ্ভ ফৰ ওমেন যেটো ড্ৰাইভাৰ সেই কাৰণে মহিলাসকলৰ কাৰণে অনলি দুটা ভেকেন্সি আছে ইয়াতে কোনো পিডব্লিউবিডি বা এক্স সাৰ্ভিসমেন সকলৰ কাৰণে কোনো ধৰণৰ সংৰক্ষিত ৰিজাৰ্ভেশন নাই এসটিপিৰ কাৰণে 23টা আছে মহিলাসকলৰ চাই ল'ব নাই এসসি সকলৰ কাৰণে 13 আৰু ইয়াতে ৰিজাৰ্ভ ফৰ ওমেন অধিবাসী সকলৰ কাৰণেও নাই খালি অকল ওপেন ক্যাটেগৰিত ৰিজাৰ্ভ ফৰ ওমেন দুটা আছে আৰু আপোনালোকে দেখা পাব বাকি কেইটা নীল হৈ আছে ওবিসি এমবিসিৰ কাৰণে 42টা ভেকেন্সি আছে এতিয়া আপোনালোকে চাই মিলাব পাৰে যে আপোনালোক কোনটো ভেকেন্সি কোনটো পোষ্টত বা কোনটো বিভাগত পৰিব আপোনালোক ওবিসি এমবিসি বা আপোনালোক কি ৰিজাৰ্ভেশনত আছে সেই হিচাপে আপোনালোকৰ এই লিষ্টত কোনটো বিভাগত পৰিব যদি আপোনালোকৰ সিলেকশন হয় আৰু ইয়াতে পিডব্লিউবিডিৰ এইখিনি চাই ল'ব কিহত পিডব্লিউবিডি আৰু আপোনালোকৰ যদি এনেকুৱা অসম চৰকাৰ ৰিলেটেড ভিডিঅ ভাল লাগে আৰু আপোনালোকে পাব বিচাৰে তেতিয়া হলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব